নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 19 মে 2024 অসমীয়া 4 জেঠ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:20 আৰু সূৰ্যাস্ত সময় 5:54। আজি হৈছে তৃতীয় তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। গোটেই দিনটো আজি উৎকৃষ্ট হ'ব। জীৱন সংগীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা গভীৰ হৈ পৰিব। আপোনাৰ ডাঙৰ সমস্যাৰ সমাধান হ'ব পাৰে। আপোনাৰ সন্তানৰ সন্দৰ্ভত আপুনি লাভ কৰিব আনন্দদায়ক খবৰ। আপোনাৰ মনোযোগ অনুৎপাদনশীল কামৰ ফালে ধাৱমান হ'ব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। বৃষ ৰাশি। ব্যৱসায়িক লাভৰ বাবে উৎকৃষ্ট সুযোগৰ বাবে আপুনি উৎসাহী অনুভৱ কৰিব। অৱশ্যে কিছুমান মানুহে আপোনাক সহজ স্বভাৱত সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ দ্বাৰা আপুনি লাভৱান হ'ব। ডাঙৰ ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব। সহকৰ্মীসকলৰ পৰা আপোনালোকে সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। কিছুমান মানুহে আপোনাৰ সৰু সৰু ভুলবোৰ অতিৰঞ্জিত কৰিবলৈ চেষ্টা কৰিব পাৰে। মিথুন ৰাশি। যোগ্য লোকৰ বিবাহ সম্পৰ্কে আলোচনা হ'ব পাৰে। আপুনি নতুন প্ৰকল্পত ধন বিয়োগ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত শান্তি আৰু পাৰস্পৰিক সম্প্ৰীতি থাকিব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। আপোনাৰ সকলো বাকী থকা কাম অৱশেষত সম্পূৰ্ণ হ'ব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগে। কৰ্কট ৰাশি। আপুনি আপোনাৰ সামৰ্থ্যৰ ওপৰত আস্থা বজাই ৰাখিব লাগে। অবাস্তৱিক আচৰণৰ বাবে আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ কাম হাতত ল'ব লগা হ'ব পাৰে। নিগেটিভ আচৰণৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত। আপুনি আপোনাৰ বন্ধু বান্ধৱসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে নিজৰ কামক উন্নীত কৰিব পাৰিব। সিংহ ৰাশি। আজি আপুনি ঔষধৰ বাবে টকা খৰচ কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীৰ আয় বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। মানুহে হয়তো আপোনাৰ আচৰণৰ শলাগ ল'ব পাৰে। আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আগতে আবদ্ধ হৈ থকা ধন আপুনি আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব পাৰে। কন্যা ৰাশি। আজি কৰ্মক্ষেত্ৰত গধুৰ কামৰ বোজা পৰিব। ব্যৱসায়িক কামত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ আশা পূৰণ কৰাৰ ফলাফল লাভ কৰাৰ লগে লগে আপুনি অতিশয় আনন্দিত হ'ব। আপোনাৰ ভ্ৰমণৰ পৰা আপুনি সুবিধা লাভ কৰিব। আপোনাৰ বন্ধু বান্ধৱীৰ সহযোগত আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হৈ উঠিব। তুলা ৰাশি। যদি আপুনি নতুন কাম আৰম্ভ কৰিছে তেন্তে সাৱধান হোৱা উচিত। বিপদজনক প্ৰচেষ্টাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত। আপোনাৰ জীৱনসংগীৰ সৈতে উত্তেজনা বৃদ্ধি পাব পাৰে। পৰিস্থিতি চম্ভালিবলৈ আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। গতিকে আপোনাৰ কথা বতৰা আৰু আচৰণৰ ওপৰত চকু ৰাখিব লাগে। বৃশ্চিক ৰাশি। আজি তুচ্ছ বিষয়ত সময় নষ্ট নকৰিব। নিজৰ অন্তৰ্নিহিত ইচ্ছা প্ৰকাশৰ পৰা বিৰত থাকিব লাগে। ডিঙি আৰু বুকুত প্ৰভাৱ পেলোৱা বেমাৰৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতক লৈ কিছু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। বাহনৰ বিজুতি ঘটিব পাৰে। ধনু ৰাশি। আপোনাৰ মনটো ইতিবাচক চিন্তাৰে ভৰি পৰিব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। আপুনি হয়তো কোনো গুৰুতৰ সমস্যাৰ সমাধান বিচাৰি পাব। যিসকল অসুস্থ তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ কৰ্ম আৰু ব্যৱসায়িক প্ৰচেষ্টাত আপোনাৰ আচৰণক শলাগ লোৱা হ'ব। হঠাতে উচ্চ পদবী লাভ কৰিব পাৰে। মকৰ ৰাশি। নিৰ্দিষ্ট সময়ৰ ভিতৰতে আপুনি আপোনাৰ ব্যৱসায়িক লক্ষ্যত উপনীত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত উৎকৃষ্ট সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। আপোনজনৰ লগত আনন্দৰ সময় কটাব। ঘনিষ্ঠ আত্মীয় আপোনাৰ ঘৰলৈ আহিব। ব্যক্তিগত পৰিয়ালৰ বিষয়বোৰ যাতে ঘৰৰ বাহিৰত আলোচনা নহয় তাৰ প্ৰতি আপুনি সচেতন হ'ব লাগে। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। কুম্ভ ৰাশি। আনৰ ওপৰত দুখ ঠেলি দিয়াতকৈ নিজৰ দুখ দায়িত্ব সহকাৰে গ্ৰহণ কৰক। সৃষ্টিশীল সাধনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। জ্যেষ্ঠ বিষয়াৰ সৈতে সংঘৰ্ষৰ সন্মুখীন হ'ব পাৰে। আপুনি আৱেগিক আচৰণৰ পৰা বিৰত থাকিব লাগে। পেটৰ সমস্যাত সন্মুখীন হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত লাভৰ সুযোগ হেৰুৱাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি।
আপুনি মানসিকভাৱে সন্তুষ্ট হৈ থাকিব। অপ্ৰয়োজনীয় বিষয়ত সময় নষ্ট নকৰিব। আপোনাৰ ব্যৱসায়টোৱে হয়তো প্ৰচণ্ড গতি লাভ কৰিব। কৰ্মৰত পেছাদাৰীসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। খৰচৰ হিচাপ ৰাখিব লাগে। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ পৰা কঠোৰ শব্দ শুনিব লাগিব। আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।